Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম নগাঁও ডিস্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2024-25ৰ যিটো আমাৰ ম্যাথমেটিক্সৰ এক্সাম হৈ গৈছে তাৰ আমি প্ৰথম 45টা এমসিকিউৰ সলিউশনখিনি ডিসকাস কৰিম গোটেই পেপাৰটো চাম আমি যে কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিছে আৰু যিকেইটা ডিস্ট্ৰিক্টৰ এতিয়ালৈকে ম্যাথছৰ এক্সামটো হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰটো চাই তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা যে তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এবাৰ আহিব পাৰে আৰু যিসকল নগাঁও ডিস্ট্ৰিক্টৰ ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছে তোমালোকে এই আনসাৰখিনি ইয়াৰ লগত মিলাই যাব পাৰিবা সো আজি আমি ডিসকাস কৰিম সিৰিজ বিৰ কোৱেশ্চন পেপাৰটো তো প্ৰথম আমি চাই লওঁ যে ফাৰ্স্ট কোৱেশ্চনখিনি কি আছে তো সেকশন এ প্ৰথম 45টা এমসিকিউৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল which one of the following cannot be the probability of an event তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তো ইয়াৰ উত্তৰটো হ'ব অপচন সি কাৰণ 3/2 মানে কি একতকে ডাঙৰ মানে আমি জানো যে সম্ভাৱিতা এটা শূন্যতকে সৰু আৰু একতকে ডাঙৰ হ'ব নোৱাৰে তো ইয়াৰ আনসাৰটো হ'ব অপচন সি 3/2 আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 2 কোঅৰ্ডিনেট অফ এ পইণ্ট লাইজ অন এক্স এক্সিস অৰ এক্স অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপচন ডি x, 0 আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 3 The area of an equilateral triangle with side 4√3 cm is এতিয়া আমাৰ 4√3 cm বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালি তো যেহেতু আমি জানো যে সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি হয় যে √3/4 কি কৰিব লাগে a স্কয়াৰ a মানে হ'ল সাইডটো ইয়াত সাইড কিমান দি আছে 4√3 তো ইয়াৰ সঠিক উত্তৰটো হ'ব যদি আমি ইয়াত মানবোৰ বহুৱাই চাওঁ তেতিয়া হ'ব অপচন এ 12√3 cm স্কয়াৰ আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 4 the rational numbers between two consecutive natural numbers is মানে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাৰ পৰিমাণ হেতু হ'ব অপচন সি ইনফাইনাইট বা অসংখ্য ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল the p/q form of 3.81 bar is মানে 3.81 বাৰৰ p/q আকৃতিটো হ'ল ইয়াৰ উত্তৰটো হ'ব অপচন ডি 343/90 Next, our question to hold question number 6. An arc when its ends are the ends of a diameter is to yar uttor to option A semicircle ba ordho britto. Our next question to hold question number 7. The right circular cylinder just encloses a sphere of radius r. Curved surface area of a cylinder is to yar uttor to option C 4 pi r square. Next, our question to hold Question number 8 কাখৰ চিত্ৰত x ৰ মান হ'ব তো ইয়াত আমাৰ x ৰ মানটো হ'ব অপচন বি এটো হ'ব 45 ডিগ্ৰী আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 যে তলৰ কোনটো এটা বহুপদ তো ইয়াৰ উত্তৰটো হ'ব অপচন এ x² + 2x - 15/x - 3 আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 তলত দিয়াবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা তো প্ৰথম আমাৰ দিয়া আছে অল ৰেশনাল নাম্বাৰস আর ৰিয়েল নাম্বাৰ সকলো পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা অল ইন্টিজাৰ্স আর ন্যাচুৰাল নাম্বাৰ আৰু নম্বৰ 3 দিয়া আছে অল হোল নাম্বাৰস আর ন্যাচুৰাল নাম্বাৰ তো ইয়াত আমাৰ শেষৰ দুটা অশুদ্ধ আৰু প্ৰথমটো আমাৰ শুদ্ধ হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন ডি যে 2 আৰু 3 আর ফলস আৰু 1 টো কি হ'ব ট্ৰু নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 11 টো হ'ল ম্যাচ দা ফলোইং 1 নম্বৰ equation of x axis is তো ইয়াৰ উত্তৰটো হ'ব equation of x axis এটো মিলিব 4 লগত ঠিক আছে তো মানে 1 ৰ লগত 4 মিলি আছে a point lies in fourth quadrant টো হ'ব এটো অপচন 3 সো 2 ৰ লগত 3 মিলি আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন বি ঠিক আছে সো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 যে percentage of 0.08 is তো এটুক যদি আমি পার্সেন্টেজ ফর্মত লিখো তেতিয়া আৰু উত্তৰটো হ'ব অপচন বি 8% ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 if the diagonals of a quadrilateral bisect each other at right angle then it is a এটো হ'ব উত্তৰটো অপচন সি rhombus নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 14 in a class interval upper limit 50.5 and class mark 45.5 then lower limit is তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন A 40.5 next আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 if x minus 1 is a factor of the polynomial px 4x cube plus 3x square minus 4x plus k then the value of k is তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন D -3
So our next question to question number 16, the decimal expansion of the rational number 23 by 5 square into 2 cube ends at, so ইয়াৰ উত্তৰটো হ'ব অপশ্যন C 3 ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 the difference of highest and least value of a data is called range বা পৰিসৰ ঠিক আছে the HCF of 321 and 396 মানে ইয়াৰ গখা উলিয়াব লাগে তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন B 3 और नेक्स्ट क्वेश्चन तो क्वेश्चन नंबर 19 ये आम डायरेक्ट बुकर क्वेश्चन है तो इतना उत्तर तो आम 12.8 सेंटीमीटर 20 नम्बर तो हल जे 3.5 सेंटीमीटर व्यासार्धर एट अर्धगोलाकार बाटित किमान लिटार पानी धरिब यार सठिक उत्तर तो ऑप्शन बी 0.0898 लिटार तारपिছত आमार क्वेश्चन नम्बर 21 द कोफिशिएंट ऑफ एक्स स्क्वायर ऑफ द पॉलिनोमियल तो एक्स स्क्वायर ऑफ पॉलिनोमियल आम कि देखा पाइছো -2 तो यार उत्तर तो ऑप्शन ए -2 our next question to hol question number 22 তলৰ কোনটো এটা পৰিমেয় সংখ্যা তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি √225 the value of 125 to the power -1/3 is এটো হ'ব অপশ্যন বি 1/5 next আমাৰ question to hol question number 24 in the given diagram BC is a diameter তো ইয়াত BC diameter আছে আৰু angle ACB 30 degree the value of ADC তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন A 60 degree So our next question to hold question number 25 which of the following order pair is a solution of the following equation x plus 2y equals 6 মানে ইয়াৰ কোনটো সলিউশন হ'ব এই সমীকৰণটোৰ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন বি -2, 4 তো আমাৰ নেক্সট question to hold question number 26 in how many parts a circle divides its plane তো এটো হ'ব অপশ্যন বি 3 পাৰ্টছত ডিভাইড কৰে সাৰ্কেলে আৰু আমাৰ নেক্সট question to hold question number 27 If the graph of the equation 2y equal ax minus 4 passes through the point 1, 2, then the value of a. तो यार हमार सठिक उत्तर हो ऑप्शन A 8 ठीक है हमार नेक्स्ट क्वेश्चन तो क्वेश्चन नंबर 28 the value of √11 minus √7 into √11 plus √7 तो यार उत्तर हो हमार ऑप्शन C 4 the abscissa of a point is positive in तो माने एटा बिंदुर भुज धनात्मक केতিয়া হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি প্ৰথম আৰু চতুৰ্থ চুকত और नेक्स्ट क्वेश्चन टू क्वेश्चन नंबर 30 the value of angle BAC in the given diagram তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন সি 50 ডিগ্ৰী ঠিক আছে আমাৰ নেক্সট क्वेश्चन टू क्वेश्चन नंबर 31 এটা সমকোণী ত্ৰিভুজৰ A 90 ডিগ্ৰী AB আৰু AC ইকুৱেল তেন্তে এংগেল বিৰ মান হ'ব অপশ্যন সি 45 ডিগ্ৰী ঠিক আছে আমাৰ নেক্সট क्वेश्चन টু क्वेश्चन नंबर 32 যে তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ শৰ্ত নহয় কোনটো শৰ্ত মতে আমাৰ সৰ্বাংগসম আমাৰ নহয় তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন বি সাইড এংগেল মানে বাহু কোণ আমাৰ নেক্সট क्वेश्चन টু क्वेश्चन नंबर 33 the value of px equal 5x minus 4x square plus 3 for x equal -1 মানে x ৰ মান যদি -1 হয় তেতিয়া আমাৰ ইয়াত গুটেই বহুপদটোৰ আমাৰ মান কিমান হ'ব তো ইয়াৰ উত্তৰটো হ'ল আমাৰ অপশ্যন বি -6 আমাৰ নেক্সট क्वेश्चन টু হ'ল 3x square - x - 4 ৰ উৎপাদকবোৰ হ'ল ইয়াৰ দুটা উৎপাদক আছে তো ইয়াৰ এটা হ'ব অপশ্যন 1 3x - 4 এটা হ'ব অপশ্যন 3 x + 1 তো ইয়াৰ উত্তৰটো হ'ব আমাৰ 1 and 3 অপশ্যনটো হ'ল আমাৰ অপশ্যন সি 1 আৰু 3 ঠিক আছে আমাৰ নেক্সট क्वेश्चन টু হ'ল क्वेश्चन नंबर 35 in the given figure AB সমান্তৰাল CD সমান্তৰাল EF মানে এই তিনিটা আমাৰ সমান্তৰাল ৰেখা দিয়া আছে ঠিক আছে তি আমাৰ নেক্সট হল PQ সমান্তৰাল RS RQD 25 আৰু CQP 60 ডিগ্ৰী তেন্তে আমি মান উলিয়াব লাগে QRS মানে আমাৰ এই কোণটো উলিয়াব লাগে QRS তো ইয়াৰ মানটো হ'ব আমাৰ অপশ্যন ডি 145 ডিগ্ৰী আমাৰ নেক্সট क्वेश्चन টু হল क्वेश्चन नंबर 36 মূল বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখাৰ সমীকৰণ হ'ল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন A y = x নেক্সট 37 যদি ABCৰ AC আৰু AB বাহুলৈ টনা উন্নতি দুডাল পৰস্পৰ সমান হয় তেন্তে ত্ৰিভুজটো হ'ব অপশ্যন ডি সমদ্বিবাহু ত্ৰিভুজ নেক্সট আমাৰ क्वेश्चन টু হ'ল क्वेश्चन नंबर 38 বৃত্তৰ বৃহত্তম জ্যাডাল এটো কমন क्वेश्चन এটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ব্যাস আৰু নেক্সট क्वेश्चन টু হ'ল 39 এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ অনুপাত 2:3 হলে কোন কেটা হ'ব তো কোন কেটা হ'ব অপশ্যন ডি 72 ডিগ্ৰী আৰু 108 ডিগ্ৰী আমাৰ নেক্সট क्वेश्चन টু হ'ল क्वेश्चन नंबर 40 যে এক নিৰ্দিষ্ট উদ্দেশ্যেৰে যি কোনো ৰূপত সংগ্ৰহ কৰা সংগঠনবোৰক কোৱা হয় এটো হ'ব অপশ্যন ডি ডেটা বা তথ্য ঠিক আছে নেক্সট আমাৰ क्वेश्चन नंबर 41
এটা ৰম্বাছৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ ক্ৰমে সংযোগ কৰি পোৱা চিত্ৰটো এইটো হ'ব অপশ্যন এ এটা আয়ত নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 42 এটা শংকুৰ ভূমি ব্যাস 10.5 সেন্টিমিটাৰ আৰু ইয়াৰ নতি উচ্চতা 10 সেন্টিমিটাৰ শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 165 সেন্টিমিটাৰ স্কুৱেৰ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 43 যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজটোৰ কালি আৰু সমান্তৰিকৰ কালিৰ অনুপাত দুগুণ হ'ব যেহেতু সমান্তৰিকৰ কালি ত্ৰিভুজৰ এটো হ'ব অপশ্যন এ 1:a আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 44 এটা লম্ব বৃত্তাকাৰ চুঙাৰ বক্ৰপৃষ্ঠ কালি 4.4 বৰ্গমিটাৰ যদি চুঙাটোৰ ভূমি ব্যাসাৰ্ধ 0.7 মিটাৰ হয় তেন্তে চুঙাটোৰ উচ্চতা হ'ব তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন এ 1 মিটাৰ আমাৰ লাষ্ট MCQ কুৱেশ্যনটো হ'ল কোনো ত্ৰিভুজৰ মধ্যমা এডাল ত্ৰিভুজটোক ভাগ কৰে তো ইয়াৰ ভাগ কৰিলে ত্ৰিভুজ দুটা কি হ'ব তো ইয়াৰ আমাৰ উত্তৰটো হ'ল অপশ্যন বি যে দুটা সমানকালী ত্ৰিভুজ আমি পাম যদি মধ্যমাই ত্ৰিভুজক ভাগ কৰে তেতিয়া ত্ৰিভুজটোক দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে সো এইকেইটা আছিল আমাৰ MCQ সলিউশনখিনি সো যিসকলে এক্সাম নগাঁও ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা তোমালোকে আনসাৰখিনি মিলাই যাব পাৰা আৰু যদি তোমালোকৰ এই কুৱেশ্যনবোৰৰ সলিউশনখিনি ডিটেইলছ এক্সপ্লেনেশ্যন লাগে যে কেনেকৈ এই আনসাৰবোৰ পালোঁ তোমালোকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰি জনাবা আমি ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আমাৰ নেক্সট পাৰ্টৰ যিখিনি কুৱেশ্যন আছে ছেকশ্যন বি এইখিনিও তোমালোকে চাই ল'ব পাৰিবা যাতে তোমালোকে ইয়াৰ পৰা যদি তোমালোকৰ কিবা কমন আহিছে তোমালোকৰ ভাল হ'ব তেতিয়া তোমালোকে গোটেই কুৱেশ্যনবোৰ এবাৰ চাই লোৱা যে ছেকশ্যন বিৰ 2 মাৰ্কছৰ কুৱেশ্যনখিনি কি আহিছে ছেকশ্যন চিৰ কুৱেশ্যন নম্বৰ 51ৰ পৰা 59 লৈকে আমাৰ 3 মাৰ্কছৰ কুৱেশ্যনখিনি আছে এই কুৱেশ্যনবোৰ তোমালোকে চাই ল'ব পাৰিবা ইয়াৰ পৰা সো এইখিনি আছিল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 9ৰ মেথমেটিক্সৰ কুৱেশ্যন পেপাৰটো যিসকলে তোমালোকৰ এই ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো দি আহিছে তোমালোকে ইয়াৰ লগত আনসাৰখিনি মিলাব পাৰিবা আৰু যিসকলে তোমালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই এক্সামটো তোমালোকে ইয়াৰ পৰা কুৱেশ্যনবোৰ চাব পাৰিবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমাৰ আহিব পাৰে সো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা সো লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই